মন্ত্ৰী শিক্ষাবিদ ৰমণী বৰ্মনৰ দেহাৱসান অসমৰ প্ৰাক্তন শিক্ষা গৃহকে ধৰি বিভিন্ন দপ্তৰৰ মন্ত্ৰী বিশিষ্ট শিক্ষাবিদ ৰমণী বৰ্মন আৰু নাই আজি পুৱা 6 বজাত ভাড়াঘৰৰ কোঠালিতেই শেষ নিশ্বাস ত্যাগ কৰে বৰখিয়ান নেতাগৰাকীয়ে এজন জননেতা যি নিজৰ ভোগবিলাসী জীৱনটো সম্পূৰ্ণৰূপে নস্যাৎ কৰি সঁচা অৰ্থত সমাজৰ হকে কাম কৰিব আমাক শিকাইছিল আদৰ্শস্বৰূপ আমাৰ ৰমণী বৰ্মন ছাৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল আমি নলবাৰী জিলা কংগ্ৰেছ সমিতিৰ তৰফৰ (1978 চনৰ জনতা দলৰ চৰকাৰৰ মন্ত্ৰী আছিল ৰমণী বৰ্মন গোলাপ বৰবৰাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত ৰমণী বৰ্মন আছিল শিক্ষামন্ত্ৰী তথা গৃহ দপ্তৰৰ মন্ত্ৰী তেওঁৰ মৃত্যুত সমগ্ৰ নলবাৰীত শোকৰ ছাঁ পৰে নলবাৰীৰ ভাড়াঘৰত বহুদিনৰ পৰাই শয্যাগত অৱস্থাত আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী 1978 চনত বিধানসভা নিৰ্বাচনত ধৰ্মপুৰ বিধানসভাৰ পৰা নিৰ্বাচিত হৈছিল ৰমণী বৰ্মন নলবাৰী ৰাইজৰ কাৰণে আজি এটা বৰ দুখৰ দিন এই কাৰণে যে প্ৰায় 4টা দশক ধৰি নলবাৰীত সমাজ জীৱনৰ লগত ৰমণী বৰ্মন দেৱ তেখেত ঘনিষ্ঠভাৱে জড়িত আছিল এজন মাটিৰ মানুহ আছিল তেখেতে অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈও পৰৱৰ্তী সময়ত তেখেতক আমি যেতিয়া নলবাৰী মহাবিদ্যালয়ত তেখেতৰ সহকৰ্মী হিচাপে আমি কাম কৰাৰ সুযোগ পাইছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে ৰমণী বৰ্মন ছাৰ অলপ কেইদিনমান আগলৈকে অসম চৰকাৰৰ এজন ৰাজ্যিক মন্ত্ৰী আছিল কিন্তু সেই ভেম আমি কোনোদিনেই তেখেতক দেখা নাছিল সভাপতি কলেজ শিক্ষা সন্থাৰ আৰু কলেজ শিক্ষকসকলৰ যিবিলাক দাবী তেওঁৰ দিনতে পূৰণ হৈছিল দৰমহাকে আদি কৰি পেঞ্চন আদি কৰি বহুখিনি তেখেতে আমাক উপকাৰ কৰি থৈ গৈছে গতিকে তেখেতৰ লগত মই 35 বছৰ একেলগে নলবাৰী কলেজত কাম কৰিছিলোঁ কাম কৰি খুব আনন্দ পাইছোঁ তেওঁৰ বন্ধুত্বসুলভ তেওঁৰ মোৰ ব্যৱহাৰ আছিল গতিকে তেখেতৰ মৃত্যুত আমি বৰ দুখ পাইছোঁ আৰু নলবাৰী এজন সুযোগ্য সন্তান হেৰুৱালে ব্যুৰ' ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল